জনাইছোঁ। আজি আমি নলবাৰীত উপস্থিত আছোঁ বৰ্তমান। জুবিন গাৰ্গ মায়াবিনী টীমৰ ফালৰ পৰা নলবাৰীতে আজি এখন জুবিনদাৰ ছবি অংকন কৰা হৈছে আৰু আমাৰ দাদাসকলে ছবিখন আঁকিব। গতিকে আমি আশাবাদী, ৰাইজৰ বৰ ধুনীয়াকৈ চবেই সহযোগ কৰিছে আৰু এনেকৈ যাতে জুবিন দাক আমি সদায় সকলোৱে জীয়াই ৰাখিব পাৰোঁ তাকে আশা কৰিছোঁ। আৰু চবেই মিলি আমাৰ এটাই প্ৰাৰ্থনা, জুবিন দাই জাষ্টিছ পাব লাগে। যিমান সোনকালে পাৰোঁ আমি সেই কাম আমি কৰিব লাগে আৰু আমি সকলোৱে একগোট হৈ পেলাই জুবিন দাৰ হকে মাত মাতিব লাগে। যোনে যি বাধা নিদিয়ক কিয় এইবিলাক আমি চাই লাভ নাই। আমি আমাৰ জুবিন দাক আমি সদায় জীয়াই ৰাখিব লাগিব অসমবাসীয়ে। গতিকে সেইটোৱে আমাৰ প্ৰধান দায়িত্ব আৰু আমি এনেকৈ যেনেকেই নহওক জুবিন দাক যিকোনো প্ৰকাৰে গানৰ জৰিয়তে হওক, ছবিৰ জৰিয়তে হওক বা চিনেমা হওক বা দাদাসকলে ছবিৰ জৰিয়তে যেনেকৈ যোনে পাৰে জুবিন দাক জীয়াই ৰাখিব লাগে, সেইখিনি আমাৰ দায়িত্ব হ'ব এতিয়া অসমবাসী। এতিয়া মই ভাবোঁ প্ৰথম জুবিন গাৰ্গৰখিনি আঁকি লওকচোন, তাৰপিছত বেলেগ হৈ থাকিব। কিন্তু জুবিন গাৰ্গৰখিনিও আঁকাখিনি মুচি আছে। গতিকে সেইখিনি এটা বহুত ডাঙৰ ভুল কাম। কাৰণ জুবিন দাই অসমবাসীক এতিয়ালৈকে বহুত দিলে। আমি যদি তেখেতৰ এখন ফটো আঁকি থ'ব নোৱাৰোঁ, মুচি দিব লগা হয়, তেতিয়াহ'লে সেইটোতকৈ ডাঙৰ বেয়া কথা আমাৰ কাৰণে একো নহয়। গতিকে সেইখন এখন ছবিয়ে নহয়, আমাৰ সকলোৰে মৰম আৰু আমাৰ সকলোৰে মৰমৰ জুবিন দা তাতে সোমাই আছে। গতিকে সেইখন ছবি মুচি পেলোৱাটো একদম উচিত কথা নহয়। ভাল হৈছে বেয়া হৈছে সেইটো ডাঙৰ কথা নহয়, কিন্তু জুবিন দাক আমি আদৰ্শ হিচাপে লৈ বা জুবিন দাক ভাবিয়ে সেইখন ছবি আঁকা হৈছিলে। গতিকে সেইখন ফটোক মুচি দিয়াটো মই একদম নাভাবোঁ যে এইটো উচিত কথা হৈছে। আৰু যদি তেনেকৈ কিবা আকৌ ভালকৈ আঁকিব বিচাৰিছে তেওঁলোকে আঁকক, মোৰ মতে জুবিন দাৰ বিভিন্ন ফটো আঁকক, চবতে আঁকক। কাৰণ জুবিন গাৰ্গৰ সমান ডাঙৰ অসমীয়া আমি পোৱা এতিয়ালৈকে নাই। গতিকে তেখেতে আমাক যিখিনি দিছে অকল সংগীতৰ ফালৰ পৰাই নহয়, সকলো ক্ষেত্ৰত। আজি কিবা এটা পটকৈ যদি চৰকাৰৰ কিবা এটা বেয়া কাম ভাল কাম চবতকৈ আগত মাত মাতিবলগীয়া মানুহজন জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গ এনেকুৱা এটা শক্তি হৈ থাকক যাতে প্ৰত্যেকখন চৰকাৰ প্ৰত্যেকজন মানুহে ভয় খাব লাগে যে জুবিন গাৰ্গৰ কিবা এটা বিষয়ে বেয়াকৈ ক'লে আমি মৰিব লাগিব। অনুভৱ খুব ভালেই। দাদাসকলে খুব ধুনীয়া প্ৰচেষ্টা লৈছে হাতত। আমাক দাদাসকলে আমন্ত্ৰণ জনাইছে। আমি গোটেই নিশাটো আজি ইয়াত কটাম বুলি আহিছোঁ। আৰু কিমান এইটো আপোনাৰ 5 ফিট চাইজত হ'ব। মানে ইয়াৰ চাইজটো আমাৰ ডাঙৰ, এই ৱালটো ডাঙৰ নহয়, তো এতিয়া 5 ফুট চাইজত হ'ব। ইয়াৰ পিছত আমাৰ নলবাৰীতে 2 এখন ভাবিছোঁ আৰু পিছলৈকে জেগা চাই পেলাই ডাঙৰ ধৰক 10 ফিট 8 ফিট এনেকুৱা চাইজৰ, বা যদি ডাঙৰ ৱাল পাওঁ ডাঙৰ ৱালত কৰিম আৰু বৰ্তমানলৈকে আমি সুবিধাৰ সন্মুখীন হোৱা নাই। আমাক পাৰ্মিশ্যন দিছে, কিন্তু এতিয়া বতৰে অলপমান হেৰি কৰিছিলে ফাৰ্ষ্ট ষ্টাৰ্টিঙত। এতিয়া ঠিকেই আছে। হয় হয়, এতিয়া ঠিকেই আছে। আৰু কিমানমান টাইম লাগিব? আৰু 4-5 ঘণ্টামান লাগিব। বাকী আমি এটা কথা কওঁ ইয়াতে, যিহেতু আমি কি জুবিনদাৰ নামত কাম কৰি আহিছোঁ ন, প্ৰত্যেক মাহে এই দুখীয়া মানুহক হওক কি বিকলাংগ মানুহক আমি বহুত মানুহক কি আমাৰ ফালৰ পৰাই আৰ্থিক সহায় কৰি আহি আছোঁ। আৰু এই জুবিন গাৰ্গ মায়াবিনী টীম, আৰু এইটো কথা অনৱৰ্ত দিনবিলাকতো চলি থাকিব। আমাৰ টীমটোৰ ফালৰ পৰা আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিম। হাৰ নামানো।